তাৰমানে আমাৰ এইখিনি মঙলদৈ সমষ্টি আৰু মঙলদৈ থানাৰ অন্তৰ্গত আমি কানিয়াতাৰী বুলি কওঁ আৰু এনে ভোকালী কান্দাও বুলি কয়। তাৰ পৰা আজি প্ৰায় 15 দিনৰ ভিতৰত বৰাচুপা গাঁৱৰ পৰা তাতে কানিয়াতাৰীৰ পৰা 5টা মহ লৈ যায়। আকৌ তাৰ 4 দিন পিছতেই আকৌ কানিয়াতাৰীৰ পৰা 7টা গৰু লৈ যায়। ইতিমধ্যে তাৰমানে কোনো দিনে ৰাইজে আমি কৰায়ত্ব কৰিব পৰা নাছিলোঁ। আমি পুলিচ প্ৰশাসনক জনাইছোঁ, যিহেতু মঙলদৈ থানাৰ অন্তৰ্গত পৰে, গতিকে আমি মঙলদৈ থানাতো গৈ আমি ৰাজহুৱাভাৱে তাতে পিটিশ্যন দিছোঁ। আকৌ আমাৰ সন্মানীয় দৰং জিলাৰ অধ্যক্ষ মহোদয়ৰ আগতো আমি ৰাজহুৱাভাৱে এই কথাখিনি অৱগত কৰাইছোঁ। কিন্তু আজিলৈকে প্ৰশাসনে কেনেকুৱা কি ব্যৱস্থা লৈছে চোৰ ধৰাৰ ক্ষেত্ৰত গম পোৱা নাছিলোঁ। কিন্তু আজি হঠাতে ৰাইজে 2টা চোৰ কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে আৰু বৰ্তমান চোৰকেইটা ধৰি আজি ৰাইজে আমাৰ প্ৰশাসনৰ হাতত বৰ্তমান গতাই দিছে। আছে প্ৰশাসনৰ হাততে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি মানে প্ৰশাসনক হেৰি কৰা হৈছে। আজি বৰ্তমান তেখেতসকলে ছাগলী চোৰ কৰিছিলে। ছাগলী এটা চোৰ কৰি আনি মানে গাড়ীত তুলি থকা অৱস্থাত পাইছে। আজিৰ কেইটা এতিয়া ৰাইজৰ সন্দেহ তেওঁলোকে গৰু চোৰ হ'ব। তেওঁলোকে গৰু চোৰ হ'ব। এতিয়া তেওঁলোকে এতিয়ালৈকে কি স্বীকাৰোক্তি আমাক এতিয়ালৈকে একো দিয়া নাই। আৰক্ষীক দিছে বোলে। তাৰমানে তেখেতসকল যে এটা চোৰ গেঙৰ লগত জড়িত হৈ আছে এই কথাখিনি তেখেতসকলৰ আগত অৱগত কৰাইছে। এতিয়ালৈকে কৈছে, কিন্তু আমাৰ ৰাজহুৱাভাৱে ক'বলৈ দিয়া নাই। চোৰকেইটা এতিয়ালৈকে ৰাইজে প্ৰশাসনে উলিয়াই আনিব পৰা নাই। এই কাৰণতে যিহেতু আমাৰ ৰাইজে কৈছে যে তেখেতসকলে ৰাজহুৱাভাৱে কোন কোন গৰু চোৰৰ লগত জড়িত আছে নামখিনি ক'ব লাগে। এতিয়া ঘৰ মানে তেওঁলোকৰ এতিয়ালৈকে ঘৰৰ এড্ৰেছটো দিয়া নাই। তেওঁলোকৰ চৰ অঞ্চলৰ মানে চৰ অঞ্চলৰ ইয়াতে আমি মোটামুটি 9টা বজাৰ পৰা এতিয়ালৈকে প্ৰায় 12:30 বাজি গ'ল। এইখিনি আৰু মইলৈকে আবদ্ধ হৈ আছে আৰু ৰুমতে আবদ্ধ হৈ আছে। ৰাইজে এটাই বিচাৰিছে যে চোৰকেইজনৰ মুখেৰে আমি শুনো যে গৰু চোৰ মহ চোৰ এই গেংটোৰ লগত কোন কোন জড়িত হৈ আছে তেখেতসকলৰ লগত। এইখিনিয়ে ৰাইজে বিচাৰিছে। ঘৰ এতিয়ালৈকে কোৱা নাই। হয়, মহ 5টা চোৰ কৰিছে, গৰু 7টা চোৰ কৰিছে। ইয়াৰ আগতেও প্ৰায় আজি 6 মাহমান আগতে 5টা 6টা গৰু চোৰ কৰিছে আৰু ছাগলী আদি এনেকুৱাকৈ চোৰ কৰিয়ে আছে ইয়াৰ পৰা। আজি এইটো কানিয়াতাৰীৰ পৰা ধৰা হৈছে। পহৰা দি আছিলে। এতিয়া আৰক্ষীয়ে তাৰমানে এতিয়া তেখেতসকলে কৈছে যে আমি
ব্যৱস্থা লৈ আছোঁ আমি ব্যৱস্থা লৈ আছোঁ বুলি কৈছে এতিয়া তেখেতসকলে কেনেকুৱা ব্যৱস্থা লৈছে তেখেতসকলে জানিব তেখেতসকলে ধৰিব পৰা নাছিল আজি ৰাইজে কৰায়ত্ব কৰিছে